হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ ভেলু নাই। আগতে 2-3 কথা পাতা হ'ল, পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা। সো আজিৰ তাৰিখত মই এইটোৱে ভাবোঁ, সমাজৰ কাম কৰাৰ কাৰণে BTC এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰোঁ। যদি কোনোবাই তেনেকুৱা বিচাৰে, মইতো ৰাইজৰ কাৰণে সদায় আছোঁ, এনি টাইম আছোঁ। কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায়, মই সেইটো পলিটিক্সত যাব বিচৰা নাই। কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা শুদ্ধ মন লাগে আৰু শুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনৈতিক নেতা, সমাজত কিমান ভাল পায়, মানৱতা কিমান আছে, কি আছে, চব দেখা পালে। গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি চিন্তা কৰিছে কৰা নাই সেইটোতো মোৰ কোনো কনচাৰ্ণে নহয় 1%। মোৰ কনচাৰ্ণটো হৈছে যে BTRত শান্তি আহিছে, এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। সকলো ৰাইজে নিৰাপত্তা পাইছে, এইটো চিৰযুগমীয়া হ'ব লাগে। ইয়াত যাতে অশান্তি আৰু পুনৰ নহয়। মাটি বাৰী বিভিন্ন সমস্যাবিলাক, স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ। আজি 100% নহ'ব পাৰে, কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব। গতিকে মোৰ ফ'কাছটো ভেৰি ক্লিয়াৰ। আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ দ্বাৰা এখন দেশ, এখন ৰাজ্য, এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে, সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম। হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ ভেলু নাই। আগতে 2-3 কথা পাতা হ'ল, পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা। সো আজিৰ তাৰিখত মই এইটোৱে ভাবোঁ, সমাজৰ কাম কৰাৰ কাৰণে BTC এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰোঁ। যদি কোনোবাই তেনেকুৱা বিচাৰে, মইতো ৰাইজৰ কাৰণে সদায় আছোঁ, এনি টাইম আছোঁ। কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায়, মই সেইটো পলিটিক্সত যাব বিচৰা নাই। কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা শুদ্ধ মন লাগে আৰু শুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনৈতিক নেতা, সমাজত কিমান ভাল পায়, মানৱতা কিমান আছে, কি আছে, চব দেখা পালে। গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি চিন্তা কৰিছে কৰা নাই সেইটোতো মোৰ কোনো কনচাৰ্ণে নহয় 1%। মোৰ কনচাৰ্ণটো হৈছে যে BTRত শান্তি আহিছে, এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। সকলো ৰাইজে নিৰাপত্তা পাইছে, এইটো চিৰযুগমীয়া হ'ব লাগে। ইয়াত যাতে অশান্তি আৰু পুনৰ নহয়। মাটি বাৰী বিভিন্ন সমস্যাবিলাক, স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ। আজি 100% নহ'ব পাৰে, কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব। গতিকে মোৰ ফ'কাছটো ভেৰি ক্লিয়াৰ। আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ দ্বাৰা এখন দেশ, এখন ৰাজ্য, এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে, সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম।